নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ আসাম ইউটিউব চেনেললৈ স্বাগতম জনালোঁ বন্ধুসকল আপোনালোকে অৱতীৰ্ণ হ'ব লগা আসাম পুলিচ এছআই পৰীক্ষালৈ আৰু বেছি সময় নাই বেছি দিন নাই আৰু সহজভাৱে ক'ব গ'লে বেছি ঘণ্টাও নাই গতিকে বন্ধুসকল যেহেতু মই 2022 বৰ্ষত অনুষ্ঠিত হোৱা এছআই পৰীক্ষা উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলোঁ সেয়েহে মোৰ অভিজ্ঞতা বা এক্সপেৰিয়েন্সৰ ফালৰ পৰা আপোনালোকক দুটামান কথা ক'বলৈ আগবাঢ়িছোঁ বন্ধুসকল যেহেতু পৰীক্ষালৈ বেছি সময় নাই সেয়েহে আপোনালোক এইকেদিন অকণমান সোশ্যাল মিডিয়াৰ পৰা দূৰত থাকক কিয়নো সোশ্যাল মিডিয়া বা বন্ধু বা হোৱাটছএপ সকলোৰ পৰা অকণমান কাট অফ হৈ থাকক কি কাৰণে এইটো কাৰণে কৈছোঁ যে এইবোৰৰ নেগেটিভিটি বহুত আপোনাক মানুহে বহুত নেগেটিভ কথা কৈ পেলাই পৰীক্ষাৰ আগত ডিমোটিভেট বা আপোনাৰ মনটো ভাঙি দিব কিয়নো বহুতে এনেকৈ ক'ব যে চৰকাৰী চাকৰি কৰি কি লাভ কিমান টকা দৰমহা পাবি তাতকে বিজনেছ কৰোৱা আন কোনোবাই ক'ব এইবোৰ চৰকাৰী পৰীক্ষা 2 নম্বৰী হয় কিবা হয় আমুকে অলৰেডি পইচা দিলেই কাৰোবাক মেনেজ কৰিলেই কাৰোবাক এতিয়াতো আমুকে চাকৰি পাবই বুলি শুনিছোঁ তেনেকৈ আপোনাক বহুত নেগেটিভ কথা ক'ব সেকেন্ডলি আন কোনোবাই ক'ব ইমানটা পোষ্টে আমিনো ক'ত পাম ইমান চুকা ল'ৰা ছোৱালী আছে গোটেই অসমৰ ভিতৰত গতিকে আমুকে পঢ়ি আছে এপিএছচি দিয়া মানুহে পৰীক্ষাটো দিব কিবা দিব গতিকে বহুত নেগেটিভ কথা কৈ পেলাই আপোনাক পৰীক্ষাৰ আগত ডিমোটিভেট কৰিব সেয়েহে আপোনালোক এইকেদিন মানে নেগেটিভ মানুহবোৰৰ পৰা আঁতৰত থাকক আৰু সোশ্যাল মিডিয়াৰ পৰা অলপ দূৰ আঁতৰত থাকক মই প্ৰথমতে পৰীক্ষাত আগত ল'বলগীয়া সাৱধানতাখিনি কৈ দিলোঁ এতিয়া আমি পৰীক্ষালৈ সোমোৱাৰ আগত আপুনি পৰীক্ষালৈ যোৱাৰ আগত চাই লওক যে আপুনি কি ডকুমেণ্টছ নিব লাগিব একদম ক্লিয়াৰ হৈ লওক কি বস্তু নিব লাগিব আপুনি এডমিটখন 2-3 বাৰ পঢ়ক লাগিলে কাৰোবাক সোধক যদি নিজে নাজানে গতিকে প্ৰত্যেকটো বস্তু আপুনি ব্লু পেন নিব লাগিব নে ব্লেক পেন নিব লাগিব নে কি লাগিব কি নালাগিব সেই গোটেইখিনি আপোনালোকে এবাৰ পঢ়ি লওক আমাৰ এইটো চেনেলতো আমাৰ দিব্যজ্যোতি বৰুৱা এই বিষয়ে এটা ভিডিঅ' মানে আগবঢ়াব অতি সোনকালে গতিকে আপুনি পৰীক্ষা সোমোৱাৰ আগত কি লাগিব কি নালাগিব সেইখিনি এবাৰ চিয়ৰ হৈ লওক দুটা কথা ক'লোঁ মই এটা হ'ল পৰীক্ষাৰ আগত 2 নম্বৰটো হ'ল পৰীক্ষা হলত সোমোৱাৰ আগত 3 নম্বৰটো এতিয়া মই ক'ব গ'লোঁ যে পৰীক্ষা হলত সোমোৱাৰ পিছত আপুনি কি কৰিব বন্ধুসকল আপুনি যেতিয়া প্ৰশ্নখন দেখিব আমি দিয়াৰ সময়ত প্ৰশ্নখনৰ প্ৰশ্নবোৰ 3 ভাগত বিভক্ত হৈ আছিলে প্ৰথমটো আছিল জিকে মানে জেনেৰেল নলেজ সেকেন্ডটো আছিল আপোনাৰ ম্যাথমেটিক্স ৰিজনিং আৰু থাৰ্ডটো আছিল ইংৰাজী বা ইংলিছৰ প্ৰশ্ন এতিয়া আপুনি যেতিয়া প্ৰশ্নখন দেখিব এতিয়া মোৰ ফালৰ পৰা আপোনাকলৈ উপদেশ এটাই আপুনি প্ৰথমতে জিকেৰ প্ৰশ্নখিনি কৰক কিয়নো জেনেৰেল নলেজত আপুনি যিটো জানে নজনাটো নাই মেথছতটো তেনেকুৱা নহয় আৰু ইংলিছত আপুনি এক্সট্ৰাকে পঢ়িব লাগিব এটা পেৰাগ্ৰাফ গতিকে আপুনি প্ৰথমতে জিকেখিনি কৰি লওক আপুনি জিকেখিনি কৰোঁতে আকৌ দুটা কথা কিছুমান প্ৰশ্ন আপুনি 100% জানিব ঠিক আছে আৰু কিছুমান কোৱেশ্যনত আপুনি 50-50 জানিব যোনখিনি আপুনি 100% জানে সেইখিনি প্ৰথমতে প্ৰশ্ন টিক কৰি লওক টিক কৰাৰ পিছত যেতিয়া ধৰি লওক আপুনি যিমান কেইটা টোটেল হৈ গ'ল তাৰপৰা সেইকেইটা OMR উঠাওক OMR একবাৰ লাষ্টলৈকে উঠাবলৈ ৰখি নাথাকিব এতিয়া তাৰ পিছত আপুনি সেই 50-50 কেইটালৈ যাওক এবাৰ তাৰ 50-50 কেইটা দেখিছে মানে এইটো হ'ব পাৰে এইটো হোৱাৰ চান্স বেছি আছে ঠিক আছে এইটো মানে ইনে আপোনাৰ মন গ'ল সেইটো নহয় মানে আপুনি লজিক্যালি ভাবোতে আপুনি পালে যে এইটো অপচন শুদ্ধ হোৱাৰ চান্স বেছি আপুনি তেতিয়া হেতু কৰি পেলাই হেতু OMR বহাওক তাৰ পিছত আপুনি আহক ৰিজনিং আৰু কি বুলি কয় আমাৰ এপ্টিটিউড মেথছলে প্ৰথমতে আপুনি ৰিজনিংখিনি কৰক কিয়নো ৰিজনিংখিনি এপ্টিটিউডতকৈ অকণ সহজ বুলি আমি গণ্য কৰে মানুহে ময়ো অলপ সহজেই পাওঁ প্ৰথমতে ৰিজনিং কৰিলে ৰিজনিংৰ ধৰক 10টা প্ৰশ্ন আপুনি 7টা জানে 3টা নাজানে আপুনি সেই 3টাৰ লগত লাগি একদম সময় বৰবাদ নকৰিব সেই 7টা কৰিব 7টা কৰি 3টা এৰি দিব পিছত সময় থাকিলে পিছত কৰিব ঠিক তেনেদৰে আপুনি যেতিয়া এপ্টিটিউড কৰিব সেই তেতিয়াও আপুনি সেই একেটা ফান্দাই যদি 6টা পাৰে 6টা কৰক 4টা এৰি দিয়ক পিছত চাব আপুনি ভাবি নাথাকিব যে বেক অফ দা মাইণ্ড এই কাট অফ ইমান হ'ব সেইবোৰ সব মিছা কথা কাট অফ পৰীক্ষাৰ পিছত গম পোৱা যায় পৰীক্ষাৰ আগত কোনো কাট অফ প্ৰেডিক্ট কৰিব নোৱাৰে সেইটো অসম্ভৱ কথা গতিকে আপুনি পৰীক্ষা দিয়াৰ সময়ত কাট অফৰ কথা ভাবি মাথাটো গৰম নকৰিব যি জানে তাকে ডেলিভাৰ কৰক ঠিক আছে এতিয়া কোনোবাই কৈ দিব যে কাট অফ 90 আপুনি যিমানটো পঢ়িলে সিমানটোই পাব আপুনি কি 90 পাই যাব নেকি নাপায় ন আপোনাৰ যদি ইমান দিন কষ্ট কৰিলে তেতিয়া 90 পাব গতিকে ইনে এইবোৰ কাট অফ সাটফৰ কথা ভাবি মাথাটো গৰম নকৰিব যিখিনি জানে তাৰ ওপৰত বেছ কৰি পেলাই মানে পৰীক্ষাত ডেলিভাৰ কৰক সেকেন্ডলি মই যেহেতু আপোনালোকক ইমান দিন ম্যাথমেটিক্স পঢ়ালো মোৰ ফালৰ পৰা এটা ট্ৰিক দিওঁ আপুনি যেতিয়া প্ৰশ্নটো দেখিব মেথছৰ আপুনি প্ৰশ্নটো পঢ়ক 2-3 বাৰ
আৰু নতুনকৈ ভাবক প্ৰশ্নটো, এইটো নহয় যে এই আমুক অংকটো এনেকুৱা আছিলে, এইটো তেনেকুৱা হ'ব নেকি, ছাৰে এনেকৈ পঢ়াইছিলে বা মই এনেকৈ পঢ়িছিলোঁ। আপুনি অংক কৰোঁতে বস্তুটো সদায় নতুনকৈ ভাবক, এইটো নতুন বস্তু বুলি ভাবক। আপুনি যেতিয়া নতুন বস্তু বুলি ভাবিব তেতিয়া আপোনাৰ মানে ব্ৰেইনত পিছফালৰ পৰা মানে বস্তুখিনি মানে হিণ্ট পাই গৈ থাকিব লাহে লাহে। যদি আপুনি প্ৰশ্নটো পঢ়াৰ আগতে ভাবিলোঁ এইটো প্ৰশ্ন আমুকটো আছিল নেকি, তেতিয়া আপুনি অলৰেডি প্ৰেছাৰত পৰিয়ে যাব, প্ৰশ্নটো কৰিব নোৱাৰিব। ঠিক আছে, এইটো এটা নেগেটিভিটি। গতিকে আপুনি প্ৰশ্নটো প্ৰথম 2-3 বাৰ পঢ়ক, এনেকৈ কলমে মাৰ্ক কৰি কৰি কি সুধিছে, কি সুধিছে প্ৰশ্নটোত গম পালে আপুনি উত্তৰটো গমেই পাই যাব। ঠিক আছে। আৰু ছেকেণ্ডলি কিছুমান প্ৰশ্ন কি হয়, আপুনি মানে ছল্ভ নকৰাকৈও অপশ্যনকেইটা চাই উত্তৰটো উলিয়াব পাৰি। সেয়েহে ডাইৰেক্ট প্ৰশ্নটো চাই কৰিবলৈ আৰম্ভ কৰি নাযাব। ধৰি লোৱা আমুকৰ বাবে এক্স বুলি তেনেকৈ কৰিবলৈ নাযাব, প্ৰথমতে চাই লওক কিবা আপুনি শ্বৰ্ট ট্ৰিক লগাব পাৰে নেকি। গতিকে মই মেথছৰ কথা ক'লোঁ। তাৰপিছত ইংৰাজীৰ কথা কওঁ। ইংৰাজীত যিটো আপুনি পেৰেগ্ৰাফ পাব, পেৰেগ্ৰাফটো আপুনি 3 বাৰ পঢ়ক, মিনিমাম 5 বাৰ পঢ়িলেও লোকচান নাই। 3 বাৰ পঢ়ক, তেতিয়া আপুনি পাৰিয়ে যাব, ইমান প্ৰব্লেম নাই। ঠিক আছে। এতিয়া মই ক'লোঁ আপুনি যেতিয়া কৰিলে লাষ্টত দেখিলে 10-15 মিনিট বাকী আছে, সেই 10-15 মিনিটত কি কৰিব আপুনি, এই যোনকেইটা মেথছৰ প্ৰব্লেম আছিলে, যোনকেইটা আপুনি পৰা নাছিলে সেইকেইটা চেষ্টা কৰক। আৰু যিহেতু নেগেটিভ মাৰ্ক আছে, পৰাপক্ষত আপোনালোকে এই হেৰিবোৰ কি বুলি কয় ব্লাইণ্ড মৰাৰ পৰা একদম বিৰত থাকক, কিয়নো 1 নম্বৰ আধা নম্বৰে আপোনালোকৰ মানে পৰীক্ষাত নিৰ্ণায়ক ভূমিকা পালন কৰিব। গতিকে বন্ধুসকল, মোৰ অভিজ্ঞতাৰ পৰা আপোনালোকক কেইটামান কথা ক'লোঁ। পৰীক্ষাৰ আগত আপোনালোকে কি কৰিব লাগিব, পৰীক্ষালৈ যোৱাৰ আগত কি কৰিব লাগিব, পৰীক্ষাৰ সময়ত কি কৰিব লাগিব। আৰু এটা কথা কৈ থওঁ, যিহেতু অসম পুলিচৰ পৰীক্ষা, SI পৰীক্ষাবোৰ মানে লাহে লাহে ষ্ট্ৰিক্ট হৈ আহিব ধৰিছে। গতিকে আপোনালোকক কৈ থওঁ, আপোনালোকে পৰীক্ষা হলত যদি আপোনালোকক কোনোবাই সোধেও কিবা এটা, লাগিলে আপোনাৰ বন্ধুৱে হওক কোনোবাই হওক, আপুনি মানে শিকাবলৈ ট্ৰাই নকৰিব। CC কেমেৰা আছে, ইনভিজিলেটৰ আছে, তেওঁলোকে যদি দেখে কিবা আপোনালোকে নিজে বিপদত পৰিব। সেইটো কথা আপোনালোকে প্ৰথম মনত ৰাখিব। ছেকেণ্ডলি, আপোনালোকেও কাৰো সহায় ল'বলৈ যত্ন নকৰিব, কিয়নো এটা প্ৰশ্ন পাৰি আপুনি একো এক্সট্ৰা কৰিব নোৱাৰে পৰীক্ষাত। ঠিক আছে, যিখিনি জানে সেইখিনি আপুনি পৰীক্ষাত ভালকৈ লিখকগৈ। গতিকে মোৰ ফালৰ পৰা আপোনালোকক একদম মানে শুভেচ্ছা, শুভকামনা সকলো জনালোঁ। আপোনালোকৰ পৰীক্ষা ভাল হ'ব। খালি পৰীক্ষা হলত গৈ পেলাই নাৰ্ভাছ নহ'ব। নাৰ্ভাছ কেতিয়া হ'ব, যেতিয়া আপোনাৰ মনত কাট অফৰ কথাটো কোনোবাই সোমোৱাই থ'ব। সেইকাৰণে এইকেইদিন মই প্ৰথমে কোৱাৰ দৰে আপোনালোকে অলপ ফ্ৰেণ্ডছৰ পৰা অকণমান দূৰত থাকক, একদম আৰামছে পৰীক্ষা দিয়ক। আপোনালোক সকলোৰে পৰীক্ষা ভাল হ'ব। গতিকে জনালোঁ আপোনালোক সকলোৰে ভাল হ'ব। নমস্কাৰ।